ধেমাজিৰ লালুঙত কপাহতলীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা 7 জন লোক গুৰুতৰভাৱে আহত চাই আছে পিআই নিউজ ষ্টুডিঅ'ত মই ধেমাজিৰ লালুং কপাহতলীত 15 নং ঘাই ৰাষ্ট্ৰীয় পথত ভয়ংকৰ দুৰ্ঘটনা 7 জন লোক আহত ধেমাজি দিশৰ পৰা চিলাপথাৰ অভিমুখে AS16B 8687 এখন বলেৰো নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় তাৱাহক সবিকে আচ্ছা আচ্ছা কেনেকে হল দুর্ঘটনা ইসার পর গাড়ি খুন্দা মারিছে বলি কইছে ড্রাইভারে আচ্ছা আচ্ছা আমি মানে পিছনে গাইড কেজন আছিল কি হৈছিল ঘটনা কি হৈছিলে মানে আমি চিলাপথাৰ পৰা ধেমাজি অভিমুখে আহি আছিলোঁ সাংগঠনিক কামত অসম জাতীয় ভূপেনলৈও আহি আছিলোঁ ছাত্ৰমুক্তি ৰুদ্ৰ ভূঞা ডাঙৰীয়াও আহি আছিল মোৰ লগতে আহোঁতে হঠাৎ দেখিলোঁ বৰপেটাৰ ফালৰ পৰা তেখেতলোক আহি আছিলে এইফালে বগীবিলৰ ফালে যাবলৈ হঠাৎ আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হোৱা দেখি আৰক্ষীক খবৰ দিওঁ আৰু 108 আহি তেখেতলোকক ধেমাজি অসামৰিক চিকিৎসালয়লৈ বৰ্তমানত লৈ যোৱা দেখা গৈছে কেইজনমান সংকটজনক কেইজনমান অলপ দুৰ্ঘটনাত পতিত